হেল্ল' গাইছ, আজি আহিছোঁ আমি আলু খানিবলৈ। আৰু এয়া চাওক, অগিয়প বুলি কয় মিচিঙত, অসমীয়াত নাজানো। আৰু এয়া অসমীয়া আলুগুটি বইল কৰি থোৱা আছে। আৰু এয়া মায়ে চাহ বনাইছে। আৰু এয়া গাখীৰ চাহ দেই, গৰু গাখীৰ নহয় কিন্তু ম'হৰ গাখীৰহে আকৌ দেই। আৰু এয়া একদম চাহপাতটো দেখুৱাইছে। আৰু এয়া সকলোৱে আহিছে দেই, নবৌহঁতি দাদাহঁতি আহিছে, বাহঁতি আলু খানি দিবলৈ সহায় কৰিছে। আৰু এইফালে আমাৰ পবাগৰৰ একদম মিনাৰেল ৱাটাৰেদি একদম হাত ধুই আছে দেই। আৰু এইফালে এজনী আমাৰ নবৌ হয়। আৰু এয়া চাহৰ লগত আছে আমাৰ আছামিজ আলুগুটি বইল। আৰু এয়া একদম বহুত খাতাৰনাক বিস্কুট, মানে বহুত ধুনীয়া বিস্কুট। এয়া মানে একদম খাস্তা বিস্কুট। আৰু এইফালে আলুগুটি বইল, আৰু এয়া মিনাৰেল ৱাটাৰ, তাৰপিছত এয়া চাহ খাম আৰু সকলোৱে মিলি জুলি ন। আমি চাহ বাকিছো দেই, কোনে কোনে খাবি আহিবি। চাকনি নাই কিন্তু দেই আমাৰ। আৰু এয়া একদম আমাৰ পবা গৌৰৱে একদম আলুগুটি গুচোৱাত লাগিছে। আৰু এইজনী আমাৰ ডাঙৰ নবৌ, আৰু সেইজনী সৰু নবৌ হয় দেই। আৰু এয়া পূৰা জলকীয়া লৈ লৈছে, নিমখ লৈ লৈছে, আৰু পূৰা খাইছে একদম। আৰু এইফালে মায়ে চাহ বাকিয়ে আছে, বাকী হোৱাই নাই। আৰু যিকোনো বস্তু খোৱাৰ আগত এনেকৈ মানে সেৱা কৰি ল'ব লাগে বোলে, তেতিয়া মানে বেছিকৈ পায় আৰু সদায় পাই থাকে। আৰু কাম কৰা সময়ত এনেকৈ খালেও বহুত সোৱাদ হয় কিন্তু ন, একদম খানাটো বেয়া হ'লেও মানে ভাল লাগে। আৰু এইফালে আমাৰ বিলনীয়া বাইদেউ দেই, খাস্তা বিস্কুট বিলনীয়া বাইদেউ। আৰু খাই কৰি এয়া আমি আলু খনাত লাগিলোঁ। আৰু এইজনী আমাৰ নবৌ পূৰা খানিছে, আৰু এক মোনা হৈছে আৰু এয়া। আৰু আমিও ভাবিছোঁ মানে এইবাৰ একদম মানে ঘৰৰ আলুগুটি বিকি পিনি একদম মানে ফ্লাইট এখন ল'ম বুলি ভাবিছোঁ। এইটো আলু ডাঙৰ ডাঙৰ অসমীয়া আলু দেই, এইটো অসমীয়া যদিও অলপ। আৰু এয়া আমাৰ দেউতা একদম মানে চাদা মলাতহে ব্যস্ত একেবাৰে। আলুখিনি বিকি ফ্লাইট এখন ল'ম, তাৰপিছত আৰু সৰিয়হখিনি বিকি পিনি ট্ৰেইন এখন ল'ম বুলি ভাবিছোঁ। যিহেতু অহা যোৱা কৰিবলৈ য'ত ত'ত বিয়া চিয়া খাবলৈ গ'লে বৰ অসুবিধা হয় ন, নিজৰ ফ্লাইট ট্ৰেইন নাথাকিলে মানে। সেইকাৰণে ভাবিছোঁ আৰু ট্ৰেইন এখনে আৰু ফ্লাইট এখনৰ বহুত মানে একদম প্ৰয়োজন হৈ আছে। তাকে মানে আগত লৈ লওঁ, তাৰপিছত বাকী যি হয় দেখা যাব আৰু, হয় নাই। আৰু এয়া পূৰা দাদাজনে খানি দিছে আৰু দেই। আৰু আজিলৈ আহিছোঁ, কাইলৈ পুনৰ লগ পাম নতুন এটি ভিডিঅ'ত।